40টা ভাষাত প্ৰায় 38,000 গীত। এইটো শুনিবলৈ বা ক'বলৈ ইমান সহজ নহয়। এনে এজন মহান মনীষী, এনে এজন মহান ব্যক্তি, বৰেণ্য শিল্পী, যাৰ সৃষ্টিৰাজিত আমি সকলো আজি মুগ্ধ, তেনে এজন ব্যক্তি হেৰুৱাৰ পাছত আমি আজি অনুভৱ কৰিছোঁ প্ৰায় 40টা ভাষা। আজি আমি এটা দুটা ভাষা ক'বলৈকে এটা আমাৰ নিজৰ জন্ম ভাষাটোকে শুদ্ধকৈ ক'ব নোৱাৰোঁ। অন্য ভাষা আমি শিকিবলৈ ক'লেও আমাৰ ইমান সময় লাগে। এই 52টা বছৰত 40টা ভাষাত 38,000 গীত, ভক্তিমূলকৰ পৰা আদি কৰি আধুনিক গীত, সকলোবোৰ গীত সন্নিৱিষ্ট কৰি ইমানখিনি গাই থৈ গ'ল। এনে এজন প্ৰতিভাৱান, এনে এজন ব্যক্তিত্বপূৰ্ণ ব্যক্তি বা তেখেতক এইদৰে ক'লে ভুলকৈ হ'ব, তেখেত সঁচাকৈ এজন ভগৱান, যাৰ তুলনা কাৰো লগত কৰিব নোৱাৰি। সেয়েহে আজি আমি অনুভৱ কৰিছোঁ, আজি আমি ভালদৰে উপলব্ধি কৰিছোঁ, ইমানখিনি গীত এনেকৈ সৃষ্টি কৰি থৈ গ'ল। একেটা দিনতে 40টা 38টাকৈ গীত ৰেকৰ্ড কৰিলে। ভাবক কেনে এজন সমৃদ্ধিশালী, কেনে এজন ব্যক্তিত্বপূৰ্ণ মানুহ হ'ব লাগিব জুবিন গাৰ্গ, কেনে এজন ব্যক্তি হ'ব লাগিব যাৰ সান্নিধ্য কিন্তু আমাৰ অসমবাসীয়ে পাইছিলে। আৰু সেই মহান ব্যক্তিজন আমাৰ মাজত হেৰাই যোৱাৰ পাছত আজি আমি উপলব্ধি কৰিছোঁ। আমাৰ বৰ্তমান সময়ত কোনো লোকে এটা দুটা গীত গাই হিট হৈ যোৱাৰ লগে লগেই তেওঁলোকে পাহৰি যায়, দাম্ভিকতা আহে, অহংকাৰ আহে, কিন্তু জুবিন গাৰ্গ তেনে নাছিল। ইমানখিনি গান সৃষ্টি কৰাৰ পাছতো সহজ সৰল ভাৱেৰে কিন্তু সকলোৰে লগত মিলা প্ৰীতিৰ মাজেৰে আছিল। ক'ৰবাত ৰাস্তাই ঘাটে মটৰ ঘুগুনি, ৰুটি এইধৰণে খাই মেলি সৰু ডাঙৰ কোনো মানুহৰ মাজত কোনো তেখেতৰ অহংকাৰ নাছিল। সকলোৰে মাজত মিলা প্ৰীতিৰ মাজেৰে, সৰুৰ পৰা ডাঙৰলৈকে সকলোৰে লগত ইমান সুন্দৰকৈ মিলা প্ৰীতিৰ মাজেৰে আছিল, যাৰ বাবে তেখেতক আজি সমগ্ৰ বিশ্ববাসীয়ে আজি তেখেতক স্মৰণ কৰিছে। কোটি কোটি মানুহে তেখেতক নিজৰ হৃদয়ৰ ৰন্ধে ৰন্ধে সোমাই থকা শিল্পীজন বুলি বিশ্বাস কৰিছিল। আৰু এই শিল্পীজন নোহোৱাৰ পাছতেই এতিয়া সকলোৱে কিন্তু শোকত ম্ৰিয়মান হৈ পৰিছে, ভাগি পৰিছে। যিজন শিল্পী কেতিয়াও আমি অহংকাৰ দেখিবলৈ নাপালোঁ, যিজন শিল্পী কেতিয়াও ডাঙৰকৈ কাৰোবাক অপমান কৰা আমি দেখিবলৈ নাপালোঁ, যিজন শিল্পীয়ে কোনো টকা পইচাৰ অহংকাৰ নকৰিলে, যিজন শিল্পীয়ে কোনো সময়তে তেওঁৰ নিজৰ প্ৰতিভাক লৈ কেতিয়াও অহংকাৰ কৰা আমি দেখিবলৈ নাপালোঁ, যিজন ব্যক্তিয়ে টকা পইচা আছে বুলি দাম্ভিকতা মৰাও দেখিবলৈ নাপালোঁ, তেনে এজন শিল্পী কিন্তু আমাৰ মাজত হেৰাই গুচি গ'ল, যিজনক আমি এতিয়া ভগৱান হিচাপে তেখেতক সেৱা কৰিছোঁ।